চৰকাৰ চকৰ কান্তিৰাম কলিতা জাতীয় বিদ্যালয়ত নিৰ্লজ্জ কাণ্ডৰ অভিযোগ দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত চৰকাৰ চকৰ কান্তিৰাম কলিতা জাতীয় বিদ্যালয়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ বিদ্যালয়খনৰ এগৰাকী মহিলা কৰ্মচাৰীক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাহিদুৰ ৰহমানে অসৎ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে কৰ্মচাৰীগৰাকীৰ অভিযোগ অনুসৰি সভাপতিগৰাকীয়ে তেওঁক একাধিকবাৰ অসৎ কামত লিপ্ত হ'বলৈ প্ৰস্তাৱ দিছিল অভিযোগ অনুসৰি সভাপতিগৰাকীৰ এই প্ৰস্তাৱ নস্যাৎ কৰাৰ পিছত কৰ্মচাৰীগৰাকীক বিদ্যালয়ত কাম কৰিবলৈ নাহিবলৈ কোৱা হৈছিল ইফালে আজি বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে মহিলা কৰ্মচাৰীগৰাকী আৰু সভাপতি ছাহিদুৰ ৰহমানৰ মাজত এই বিষয়ক লৈ তৰ্ক বিতৰ্কৰ সৃষ্টি হয় পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত বিদ্যালয় চৌহদত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ধুলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সভাপতিগৰাকীৰ লগতে কৰ্মচাৰীগৰাকীক থানালৈ লৈ যায় সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি অভিযোগ সত্য প্ৰমাণিত হ'লে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে আনহাতে পৰৱৰ্তী প্ৰতিবেদনত সকলো তথ্য পথোপকথন পোহৰলৈ অহাৰ সম্ভাৱনা আছে অৱশ্যে উত্থাপিত অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব ইয়াতে তাৰমানে মোক বেয়া প্ৰস্তাৱ দিছিল মই এইটো শুনা নাই সেইকাৰণে তাৰমানে কৈছোঁ যদি এইটো নহয় তুমি নাহিবা শহীদুল ইছলাম স্কুলের নাম কান্তিরাম কলিতা জাতীয় বিদ্যালয় তাৰপিছত মোক আহিব হাক দিছে মোক কৈছে যে মোৰ মানা কৰিছে তাৰপিছত মোক কৈছে যে কাম কৰা মানুহ আৰু কাম কৰি থাকা আৰু এইটো শুনা নাই মই তোমাৰ চব হেৰি মই কৈছো এইবিলাক মোৰ নালাগে মোৰ সন্মানটো বেছি তোমাক কাটি পেলাব মোক কাটি পেলালে মই এইটোত ৰাজি আছো এইটো মই ভাল পাম কিন্তু মই বেয়া কামত হেৰি ভাল নাপাওঁ সেইটো মই নকৰোঁ শহীদুল ইছলাম মোক ৰেকৰ্ডিংখিনি দিছে দি মোক কৈছে যে এনেকুৱা হৈছে আৰু মই নিজে এইখন স্কুলৰ এজন অনাৰ আৰু সেই হিচাপে মই আহিছিলোঁ ৰাতিপুৱা আহি মানে কথাখিনি কওঁতে তাৰ ল'ৰাই আহি মানে আগুচি ধৰিলে ধৰাৰ পিছত মানে চিটুৱেশ্যনটো বেলেগ হৈ গ'ল এইখিনি নাম কাৰ ল'ৰাই আগুচি ধৰিলে ইজনে কাণ্ডটো কৰিলে শহীদুৰ ৰহমান এই স্কুলখনৰ নাম কান্তিৰাম কলিতা জাতীয় বিদ্যালয় স্কুলখনৰ শহীদুল ইছলাম কি প্ৰেচিডেণ্টত আছে এতিয়া আমাৰ এই চৰকাৰ চক কান্তিৰাম জাতীয় বিদ্যালয় আজি মোটামুটি যিজন এজন ফৰ্থ গ্ৰেড আছে তো আমাৰ প্ৰেচিডেণ্ট যিজন আছে স্কুলৰ মহম্মদ শহীদুৰ ৰহমান তো এখেতে মানে বিভিন্ন ধৰণৰ ছেক্সুৱেলি হেৰেজৰ কথা কৈ মানুহজনক ছোৱালীজনীক ব্লেকমেইল কৰি আছে ব্লেকমেইল কৰি থকাৰ বিনিময়ত মানে আজি যোৱা সোমবাৰে আমাৰ ৱাৰ্ড মেম্বাৰ হাফিজুৰক আৰু মোক অৱগত কৰে কথাখিনি অৱগত কৰাৰ পিছত আমি আজি দুজনে স্কুলত এই বস্তুটো সুধিবৰ কাৰণে আহিলোঁ কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা ছোৱালীজনীৰ মোবাইলত যিখিনি আপত্তিজনক কল ৰেকৰ্ডিং পোৱা গৈছে সেই ৰেকৰ্ডিংখিনি আমি পাব্লিকলি মানে বুজোৱা নাই তো ৰেকৰ্ডিংখিনি আমি ৰাখিছোঁ এভিডেঞ্চ হিচাপত তো এইখিনি কথা আলোচনা কৰোঁতে ধুলা থানাৰ পৰা অফিচাৰ আহিলে আহি বস্তুটো চিটুৱেশ্যনটো অলপ পাব্লিকে হাল্লা কৰি আছিলে সেইকাৰণে বস্তুটো উঠাই লৈ গ'ল দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক